শৰতৰ কহুৱাৰ শুভ্ৰতাৰ অন্ত পৰিল। এতিয়া চাৰিওফালে কেৱল হালধীয়া ৰঙৰ সমাৱেশ। সৰিয়হ ফুলি হালধীয়া হৈছে পথাৰবোৰ। কৃষকৰ মনত ফুলিছে সোণোৱালী সপোন। যিটো সময়ত যুৱচামৰ মাজত কৰ্মবিমুখতাই সমাজৰ উত্তৰণত অন্তৰায় হিচাপে থিয় দিছে, তেনে সময়তে কৃষিকাৰ্যৰে উজলিছে চিলাপথাৰৰ ২০ গৰাকী নিবনুৱা যুৱক। প্ৰায় ১৫০ বিঘা ভূমিত কৰিছে সৰিয়হৰ খেতি। কৰ্মৰ ধৰ্ম জ্ঞান কৰা কেঁচা মাটিৰ গোন্ধ বলীয়া এইসকল ভূমিপুত্ৰই কপালৰ ঘাম মাটিত পেলাই চিলাপথাৰৰ ভাঙি দিয়া অঞ্চলৰ সুবিশাল পথাৰ জীপাল কৰি তুলিছে কৃষি কৰ্মৰে। বিশাল পথাৰৰ চতুৰ্দিশে এতিয়া মাথো হালধীয়া আবিৰে মোহাচ্ছন্ন কৰি তুলিছে সকলোকে। ডিব্ৰুগড় এগ্ৰ'ফেড বুলি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেড আমি গঠন কৰিছোঁ। লগত লৈ ইয়াতে ১৫০ বিঘাতকৈ অধিক ইয়াতে আমি সৰিয়হ খেতি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ। আৰু সকলো ফাৰ্মাৰ্ছে আৰু ইয়াৰ মানুহে কৈছে যে এই অঞ্চলৰ আটাইতকৈ ভাল খেতি এইটো হৈছে। ৩০০ বিঘা এইটো মানুহে কৈছে ৩০০ কুইণ্টেলটো হ'ব ইয়াতে। ইফালে কুঁহিয়াৰ খেতি কৰি স্বাৱলম্বী ঢকুৱাখনাৰ এহাল দম্পতি। বিগত ৭০টা বছৰে ভোলা বৰুৱা আৰু তেওঁৰ পত্নী লীলামাই বৰুৱাই প্ৰস্তুত কৰি আহিছে সুস্বাদুবোৰ। বিশেষকৈ ভোগালী বিহুৰ প্ৰাকক্ষণত এতিয়া ব্যস্ততা বাঢ়িছে দম্পতীহালৰ। দৈনিক প্ৰস্তুত কৰিছে ৩৫ৰ পৰা ৪০ কেজি গুড়। যি সময়ত একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰত ভেজাল গুড় বিক্ৰী কৰি অধিক মুনাফা লাভ কৰি আহিছে, তেনে সময়তে ঢকুৱাখনৰ হাৰ্হি চাপৰি ভোলা বৰুৱা পৰিয়ালে থলুৱা পদ্ধতিৰে প্ৰস্তুত কৰি আহিছে গুড়। উল্লেখ্য যে বৰুৱাক ঢকুৱাখনা মহকুমা কৃষি বিভাগে ২০০৮ চনত প্ৰদান কৰিছিল শ্ৰেষ্ঠ কৃষকৰ সন্মান। ভোলা বৰুৱা হাঁহি চাপৰি গুড় বনাই আছোঁ বিহুৰ কাৰণে। কুঁহিয়াৰ খেতি মোৰ পূৰ্বপুৰুষৰ পৰা দিনৰ পৰা মানে জন্মগত খেতি বুলি ক'ব পাৰি। আৰু এতিয়া মই জন্মৰ পৰা এই খেতিৰ লগত জড়িত। এই খেতিৰ যোগেদিয়ে মই মানে ল'ৰা ছোৱালী মোৰ সংসাৰ মই চলোৱাত মানে উপকৃত হৈছোঁ। ১০ বিঘা ভূমিত কুঁহিয়াৰ খেতি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইহাল দম্পতীয়ে। অধিক শ্ৰমৰ প্ৰয়োজন অথবা পুৰণিকলীয়া কৃষি পদ্ধতিৰ বাবে ৰাজ্যত গুড়ৰ উৎপাদন কমি অহাৰ বিপৰীতে ঢকুৱাখনা হাৰ্হি চাপৰি গাঁৱৰ এইজন ভোলা বৰুৱাই এই ধাৰা অব্যাহত ৰখাত সকলোৰে প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে। ইফালে জলকীয়া খেতিৰে ভৰি পৰিছে ৰামহৰিচৰৰ বিস্তীৰ্ণ অঞ্চল। গোৱালপাৰাৰ পশ্চিমাঞ্চলৰ ৰামহৰিচৰত চৰাঞ্চলৰ কৃষকসকলে হেক্টৰে হেক্টৰে কৰিছে জলকীয়া খেতি। লহপহকৈ উঠা জলকীয়া খেতিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। পিছে এইসকল কৃষক বঞ্চিত হৈ আহিছে বিনামূলীয়া সাৰ ঔষধ কিংবা জলসিঞ্চনৰ সুবিধাৰ পৰা। এইদৰে পথাৰো আমাৰ বজাৰো আমাৰ পানীৰে চৰকাৰী চাকৰিলৈ বাট নাচাই কৃষি কৰ্মৰে নিজকে স্বাৱলম্বী কৰি আন ১০জনৰ বাবেও আদৰ্শ হৈ পৰিছে এইসকল কৃষক। নিউজ ডেস্ক रिपोर्ट प्रथम खबर। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।